অপৰাধীৰ বাবে কোনো স্থান নাই মুছলমান সমাজত প্ৰকৃত মুছলমান হোৱাৰ পৰিচয় দিছে এওঁলোকে অপৰাধী তফাজুল ইছলামৰ মৃত্যুৰ পাছত এনেদৰে ওলাই আহিছে এওঁলোক তেওঁলোকে কৈছে ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে সমাজে আনকি তফাজুলৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে ৰাইজে জানাজাৰ বাবে ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান মুঠৰ ওপৰত অপৰাধী তফাজুল ইছলামৰ জানাজা হ'বলৈ নিদিয়ে মুছলমান সমাজে ধিঙৰ মুছলমান সমাজে কৈছে অপৰাধী অপৰাধী গাঁওবাসী লজ্জিত হৈছে তফাজুলৰ কৰ্মত আমাৰ ধিঙত ইতিমধ্যে যেটো দণ্ড সংগঠিত হৈছে তাৰ মূল অভিযুক্ত তফাজুল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজুল আলী বৰবিটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যেটো আমাৰ বৰবিটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ জানাজা নহ'ব তফাজুলৰ এঘৰীয়া কৰা হ'ল তফাজুলৰ পৰিয়ালক একত্ৰিত হৈ বৰভেটি গাঁৱৰ ৰাইজৰ ঘোষণা এয়া যোৱাকালি যেটো ঘটনা হৈ গ'ল ধিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তফাজুল ইছলাম সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ তো আমি বৰভেটি গাঁও হিচাপে যথেষ্ট গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসী সবেই একেলগে বহিলোঁ বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ তিনিটা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যেটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক দোষী সদায় দোষী আমাৰ সমাজত দোষীৰ কোনো স্থান নাই আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো সঁচাকৈয়ে এওঁলোক প্ৰকৃত মুছলমান প্ৰকৃত ইছলাম ধৰ্মাৱলম্বী লোক সঁচাকৈয়ে এছাম অপৰাধীৰ বাবে এছাম পাখণ্ডৰ বাবে বাৰে বাৰে অপমানিত হ'বলগীয়া হয় সমগ্ৰ ইছলাম সমাজ প্ৰকৃত মুছলমান ব্যক্তিয়ে কেতিয়াও এনে কাণ্ড সংঘটিত নকৰে যিসকল মুছলমানে যেতিয়াই কৰিছে এনে কুকাণ্ড তেওঁলোক মুছলমান হ'বই নোৱাৰে সাংবাদিক মুছাহিদুল ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট টাইম 8